তো গাইজ ফাইনেলি নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে বেক টু বেক ডুৰাণ্ড কাপ ফাইনেল খেলিবলৈ গৈ আছে আজি সন্ধিয়া 5:30 চ' সকলোবোৰ আমি ভবামতে হৈ গ'ল কাৰণ ডুৰাণ্ড কাপ যেতিয়া আৰম্ভ হৈছিল তেতিয়া আমি ভাবিছিলোঁ আশা কৰিছিলোঁ প্লেনিং কৰিছিলোঁ যে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পুনৰ এইবাৰ ফাইনেল খেলিব আৰু চেম্পিয়ন হ'ব কিন্তু আমি ভবামতে সকলোবোৰ হৈ আছে আৰু হৈ গ'ল কাৰণ আমি ভাবিছিলোঁ ফাইনেল খেলিম বুলি কিন্তু ফাইনেল আমি পাই গ'লো এতিয়া আজি খেলিবলৈ গৈ আছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডুৰাণ্ড কাপ 2025 ফাইনেল মেটচখন ডায়মণ্ড হাৰ্বাৰ এফচি ভিয়াছ নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু এই মেটচখন হ'বলৈ গৈ আছে কলকাতাত চ' এতিয়া প্ৰশ্নটো হ'ল কি নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এইবাৰ 2025 চনত যি ডুৰাণ্ড কাপ ফাইনেল আজি হ'বলৈ গৈ আছে এইখনত ডায়মণ্ড হাৰ্বাৰ এফচিক হৰুৱাই চেম্পিয়ন হ'ব পাৰিব আমাৰ যি সপোন নৰ্থ ইষ্ট ইউনাইটেড এফচি এটা সময়ত যি সকলোৱে ঠাট্টা কৰিছিল সকলোৱে কৈছিল যে নৰ্থ ইষ্ট ইউনাইটেড এফচি একো কাম নাই সিহঁতে মানে প্লেয়াৰ বিক্ৰী কৰাৰ বাবেহে টিমটো খুলিছে এনেকুৱা ধৰণৰ কমেণ্ট কৰিছিল তেওঁলোকক আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এইবাৰ এই উত্তৰটো দিব পাৰিব কিয় নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পুনৰ ইতিহাসক নাম লিখিব পাৰিব যে বেক টু বেক নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডুৰাণ্ড কাপ ফাইনেলত চেম্পিয়ন হৈছে বা এই নামটো ইতিহাসত লিখিব পাৰিব না নৰ্থ ইষ্ট ইউনাইটেড এফচিক ডায়মণ্ড হাৰ্বাৰ এফচিয়ে ছাৰপ্ৰাইজ কৰিব এই মেটচখনত গতিকে ইয়াৰ ওপৰত পাতিম ডিটেইলছত কথা গতিকে তাৰ আগতে আপুনি আপোনাৰ যি মতামত কমেণ্ট কৰি জনাওক আপুনি কি প্লেনিং কৰিছে আপুনি কি ভাবে এই মেটচখনৰ ওপৰত আপুনি কি আশা কৰে কমেণ্ট কৰি জনাওক আৰু লগতে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই প্লিজ ভাই সাবস্ক্ৰাইবটো কৰি দিয়া আৰু সাবস্ক্ৰাইব কৰি দিলে না বহুত বেছি ভাল লাগে আৰু ভিডিও বনোৱাৰ বাবে উৎসাহ পাওঁ আৰু মানে কি কম আপোনালোকক বহুত বেছি ভাল লাগে আৰু পাৰিলে হাইপ বাটনটো দবাই দিব হাইপ বাটনটোত মানে যেতিয়া আপুনি হাইপ কৰি দিব ভিডিওটোত তেতিয়া ভিডিওটো ৰেংকটো বাঢ়ি যায় আৰু মানে বহুত মানুহ তাত ভিডিওটো যায় গতিকে সকলোৱে চোৱাৰ এটা সুবিধা হ'ব গতিকে প্লিজ ভাই এইখিনি কামটো কৰি দিয়া চ' আৰু আপোনালোকে নিজৰ মতামতটো কমেণ্ট কৰি জনাবলৈ একেবাৰে কিন্তু নাপাহৰিব দেই আৰু আপোনালোকৰ প্ৰেডিকশ্যন কি মানে এই মেটচখনত আপোনাৰ মতে কি গোল স্কোৰ হ'ব পাৰে কেনেকুৱা ধৰণৰ গোল হ'ব পাৰে আপোনাৰ কি মতামত কমেণ্ট কৰি জনাওক এতিয়া মূল কথাটোলৈ চ' এতিয়া প্ৰথম কথাটো হ'ল নৰ্থ ইষ্ট ইউনাইটেড এফচি ভিয়াছ ডায়মণ্ড হাৰ্বাৰ এফচি তো ভাই নৰ্থ ইষ্ট ইউনাইটেড এফচিটো কম নহয় আপোনালোক সকলোৱে জানে কাৰণ যোৱাবাৰো ডুৰাণ্ড কাপত এখনো মেটচ হাৰা নাছিলে আৰু এইবাৰো গোটেইখন জয় হৈছে কিন্তু এখন মেটচ ড্ৰ কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে কিন্তু ভাই ডায়মণ্ড হাৰ্বাৰ এফচিও কম পানীৰ মাছ নহয় কাৰণ তেওঁলোকে তিনিটাকৈ ISL টিমক হৰুৱাইছে তো গতিকে সিহঁতক আমি কমজোৰ বুলি ভবাটো আমাৰ মূৰ্খামি হ'ব আৰু এটা কথা নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ যেনেকৈ আলাউদ্দিন আজাৰীয়ে আছে মেইন ষ্ট্ৰাইকাৰ মেইন গ'ল মেচিন গতিকে ডায়মণ্ড হাৰ্বাৰ এফচিৰো কিন্তু এজন আছে তেওঁৰ নাম আছে লুকা মাইজেন তেখেতকো জানেই আপোনালোকে ISLত পাঞ্জাবৰ হৈ কি পাৰফৰ্মেঞ্চ কৰিছিল আৰু এইবাৰ ডুৰাণ্ড কাপতো খুব সুন্দৰ পাৰফৰ্মেঞ্চ তেওঁৰ গতিকে আলাউদ্দিন আজাৰী ভিয়াছ লুকা মাইজেনৰ মানে এটা বহুত বেছি মানে টাফ হ'বলৈ গৈ আছে আমাৰ আলাউদ্দিন আজাৰীয়ে ডায়মণ্ড হাৰ্বাৰ ডিফেন্সক কৰিব মানে খেলি মেলি লগাই দিব আৰু লুকা মাইজেনো চেষ্টা কৰিব তেনেকুৱা গতিকে আমাৰ এনেকুৱা হ'ব দিব নোৱাৰে কাৰণ আমাৰ ডিফেন্স এবাৰ টাইট কৰিব লাগিব ডিফেন্স যিমান পাৰে ডিফেন্স আৰু মিডফিল্ড খুব বেছি টাইট কৰি ৰাখিব লাগিব আৰু আমি কাউণ্টাৰ এটাক কৰিব লাগিব নহ'লে যদি আমি সিহঁতক যদি কমজোৰ বুলি ভাবি আমি বেছিকে এটাক কৰিব যাওঁ তেতিয়া কিন্তু সিহঁতে ইষ্ট বেংগল এফচিৰ নিচিনা ছাৰপ্ৰাইজ কৰি দিব পাৰে গতিকে সিহঁতৰ নিশ্চয়কৈ জন পেড্ৰ বেনালিয়ে চাইছে কেনে ধৰণৰ খেলবিলাক খেলি আছে গতিকে তাৰ ওপৰত নিশ্চয়কৈ জন পেড্ৰ বেনালিয়ে প্লেনিং কৰিছে আৰু সেইবাবে আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ আটাইতকৈ ডাঙৰ পজিটিভ পইণ্ট ক'বলৈ গ'লে কি নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ যিমান কেইটা কোৱালিটি প্লেয়াৰ আছে কিন্তু ডায়মণ্ড হাৰ্বাৰ এফচিৰ ইমান কোৱালিটি প্লেয়াৰ নাই যদিও ইষ্ট বেংগলক হৰুৱাইছে কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু ডায়মণ্ড হাৰ্বাৰ এফচিক যদি আমি চাব যাওঁ দুটা দিশত ভাগ কৰিব পাৰি এটা কোৱালিটি প্লেয়াৰৰ ফালত চাব গ'লে নৰ্থ ইষ্ট ইউনাইটেড এফচি অলপ বেছিয়ে বেটাৰ আছে আৰু লগতে কনফিডেন্সৰ কথা যদি আপুনি ক'ব যায় তেতিয়া নৰ্থ ইষ্ট ইউনাইটেড এফচি কিন্তু বহুত বেছি কনফিডেন্স বৰ্তমান সময়ত আছে কিন্তু কনফিডেন্স থকাটো ভাল অভাৰ কনফিডেন্স ল'ব নালাগে আমাৰ কনফিডেন্স এইটোৱে যে যোৱাবাৰ আমি ডুৰাণ্ড কাপত চেম্পিয়ন হৈছো এইবাৰ আকৌ এইখন মেটচ জয় হৈ ফাইনেল পাইছো এইটো এটা কনফিডেন্স গতিকে এইখিনিয়ে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ যে প্লেয়াৰ গোটেইখিনিকে
হেল্প কৰিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি প্লেনিং কৰিব লাগিব যে ডায়মণ্ড হাৰ্বাৰ এফচিৰ কি কমজোৰ আছে, কোনটো দিশত মানে আমি কাম কৰিলে বা এটাক কৰিলে সুবিধা হ'ব। গতিকে এনেকুৱা ধৰণৰ জোৱান পেড্ৰ বেনালেও চাগে প্লেনিং কৰিছে। গতিকে মোৰ হিচাপত চাব গ'লে আমাৰ ডিফেন্সটো যি চামটে, জাবাকো, আশিৰ আখতাৰ আৰু ৰিদিম তালাং এই চাৰিটাটো মানে সেম থাকিব ডিফেন্স লাইনত। কাৰণ ইয়াৰ মানে ওপৰত যদি আমি চাব যায় যে ডিফেন্সত এড কৰি আৰু আমাৰ ভাল ডিফেন্স বৰ্তমান সময়ত নাই। গতিকে আমাৰ কাৰণে এইটো কিন্তু নিগেটিভ পইণ্ট ক'ব গ'লে, কাৰণ আমাৰ ভাল ডিফেন্সৰ প্ৰয়োজন আছে। এতিয়ালৈকে কিয় বা চাইন কৰা নাই NUFC নাজানো, হয়তো কিবা বেলেগ প্লেনিং কৰি আছে ISL আৰম্ভ হোৱাৰ সময়লৈকে। গতিকে যিয়ে নহওক কিন্তু ভাল ডিফেন্স কৰি আছে এতিয়ালৈকে, কিন্তু আমাৰ নেক্সট টাইম কিন্তু ISL লৈকে এইটো আশা কৰি থাকিলে নহ'ব, ভাল এটা চেণ্টাৰ বেক আমাক লাগিব। কিন্তু এতিয়া আমাৰ যিখিনি আছে তাৰ ওপৰত আমি প্লেনিং কৰি যাব লাগিব। গতিকে ডিফেন্স লাইনটো সেম থাকিব, কিন্তু যিটো মিডফিল্ডত আমাৰ অলপমান বেলেগ মানে চিষ্টেমত যাব লাগিব। মিডফিল্ডত এণ্ডি ৰড্ৰিগেজ, মায়াকান্নন আৰু মই ভাবো এইবাৰ মাৰ্কাডন লুইছক দিয়াটো উচিত হ'ব। কাৰণ সীমা নুনেজে বহুত বেছি মিষ্টেক বা বহুত বেছি মানে সেই কৰি আছে, ইমান বেছি পাৰফৰ্মেঞ্চ তেওঁৰ ভাল হোৱা নাই। আৰু তেওঁৰ জাগাত যদি মাৰ্কাডন লুইছক দিওঁ তেতিয়াহ'লে বহুত বেছি মোৰ ভাবো ভাল হ'ব, আমাৰ মিডফিল্ডটো কণ্ট্ৰল বেছি ভাল হ'ব বুলি মই ভাবো। আৰু তাৰপিছত যদি আপুনি এটাক লাইনত চাব যে থয় সিঙে কিন্তু যোৱা মেটছখনত বহুত বেছি সুন্দৰ পাৰফৰ্মেঞ্চ কৰিছিল। থয় সিঙক মই ভাবো দিব লাগে। আৰু আলাদিন আজাৰীটো আমাৰ থাকিবই, লগতে জেইৰো চাম্পেৰক দিব পাৰি, নহ'লে জিতিনে মেচ মানে কোন জোৱান পেড্ৰ বেনালে কাক ৰাখে এইটো তেখেতৰ মানে প্লেনিং মতে হ'ব। কিন্তু মই ভাবো জেইৰো চাম্পেৰক এইবাৰ ফাৰ্ষ্ট হাফতে দিয়াটো ভাল হ'ব। কাৰণ আমাৰ এটাক কাৰণ ফাৰ্ষ্ট হাফত যদি আমি গ'ল প্ৰথমতে দিব পাৰো, লিড লৈ থাকিব পাৰো, তেতিয়াহ'লে নেক্সট মানে আমি মানে কণ্ট্ৰলটো আমাৰ বেছি সুবিধা হ'ব আৰু আমাৰ কনফিডেন্সটো যেতিয়া বাঢ়ি যাব, যেতিয়া আমি গ'ল স্ক'ৰ কৰি থাকিম, তেতিয়া মানে কণ্ট্ৰল কৰাত আমাৰ অলপ সুবিধা হ'ব। গতিকে মই ভাবো এনেকুৱা লাইন আপ হ'ব লাগে। গতিকে জোৱান পেড্ৰ বেনালে কেনেকুৱা লাইন আপ আনে, ষ্টাৰ্টিং 11ত কোনকেইটা প্লেয়াৰক আনে, সেইটো হয়তো আপোনালোকে মেটছখনত দেখিবলৈ পাব। আৰু মই যদি আপোনালোক প্ৰেডিক্ট কৰিব যাওঁ, আগৰ ভিডিঅ'টোত প্ৰেডিক্ট কৰিছিলো যে 2-1 মানে স্ক'ৰ হ'ব বুলি মই আশা কৰিছো। মানে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে 2 গ'ল দিব ডায়মণ্ড হাৰ্বাৰ এফচিক। কাৰণ নৰ্থ ইষ্ট ইউনাইটেড এফচিক মইতো জয় হোৱাই দেখি আছো বৰ্তমান। আৰু খেলাৰ কথা ফুটবলৰ কথা ক'ব নোৱাৰি, কিন্তু তথাপিও মই মোৰ ফালৰ পৰা মেটছ দেখি, ডায়মণ্ড হাৰ্বাৰৰ মেটছ দেখি, নৰ্থ ইষ্টৰ মেটছ দেখি মই প্ৰেডিক্ট কৰিছো 2-1 মানে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ যদি দিন ভাল হয় 2-0 মানে জয় হৈ আহিব পাৰে। মোৰ প্ৰেডিকশ্যন দুটাই হ'ব, 2-0 নহ'লে 2-1 এনেকুৱা। তো আপোনালোকৰ প্ৰেডিকশ্যন কি কমেণ্ট কৰি জনাব। আৰু ডায়মণ্ড হাৰ্বাৰ এফচিও বহুত ধুনীয়া খেলি আছে। মই ভাবো ধুনীয়া খেলিলেও আমি নিজে জয় হোৱাটো আমাৰ বেছি প্ৰয়োজন আছে, আমাৰ ট্ৰফি আনাটো বেছি প্ৰয়োজন আছে। সেইবাবে আমাৰ প্লেয়াৰো বা আমাৰ কোচেও সেইখিনিয়ে মাথা মাৰিব যে আমাৰ ট্ৰফি যেনেকৈ নহওক ডিফেণ্ড কৰিব লাগিব, আমি ট্ৰফি আনিব লাগিব। প্লেয়াৰৰ এইটোৱে নিশ্চয়কৈ কনফিডেন্স লৈ আছে আৰু ভাবি আছে, আৰু নিশ্চয়কৈ প্লেন জোৱান পেড্ৰ বেনালেও এইটোৱে কৰি আছে। গতিকে মই ভাবো এইবাৰ আমাৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে পুনৰ চেম্পিয়ন হ'বলৈ গৈ আছে ডুৰাণ্ড কাপ 2025। গতিকে ইয়াৰ ওপৰত আপোনালোকক বেছিকৈ নকওঁ, বহুতখিনিয়ে ক'লো। গতিকে আপোনালোকৰ কি মতামত কমেণ্ট কৰি জনাব। আৰু আমি মেটছখন দেখিলে গম পাম এতিয়া কি হয়, কিন্তু আশাবাদী নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এইবাৰ পুনৰ চেম্পিয়ন হ'ব। জয় নৰ্থ ইষ্ট ইউনাইটেড এফচি।